যজ্ঞ কনষ্ট্ৰাকশ্যনে কৰা 12 লাখ টকাৰ কাম যজ্ঞ কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে আকৌ দাখিল হ'ল এজাহাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰিবলৈ লোৱা ঘৰত লেট্ৰিন বাথৰুমৰ ঠাই নাই ছ'চিয়েল মিডিয়াৰ লাইক ফলোৱাৰ ভিউজ শৰ্টছ অথবা ৰিলছ দেখি কথাবোৰ মানিবলৈ সহজ যেন নালাগিলেও সঁচাবোৰ পোহৰলৈ আহিছে অসমৰ বিখ্যাত ব্যক্তিগত নিৰ্মাণকাৰী সংস্থা যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ গৈ হাহাকাৰ হৈছে বহু লোকৰ সেই দীঘলীয়া তালিকাখনৰ এইজন মৰিগাঁৱৰ লেনিন কাকতি পূৰ্বে NKTV বাতৰি প্ৰকাশ হওঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল লেনিন কাকতিয়ে গণ্ডগোল কৰি কৰা কামৰ শুধৰণি কৰক নহলে ধন ঘূৰাই দিয়ক বুলি আইনী জাননীও প্ৰেৰণ কৰিছিল যজ্ঞ কনষ্ট্ৰাকশ্যনলৈ কিন্তু টকা আদায় লোৱাৰ পাছত যজ্ঞ কনষ্ট্ৰাকশ্যনৰ কোনেও ফোন নধৰে উপায় নাপাই লেনিন কাকতে দাখিল কৰিলে এজাহাৰ অভিযোগৰ তালিকাও দীঘলীয়া চুক্তি ঠিকেই হ'ল কিন্তু চুক্তিমতে যজ্ঞ কনষ্ট্ৰাকশ্যনে কাম নকৰে অভিযোগ এজাহাৰত G+2 ঘৰটো নিৰ্মাণৰ মুঠ ব্যয় আছিল 62 লাখ টকা চুক্তি হোৱাৰ দিনাই আদায় ল'লে 62,000 টকা কাম আৰম্ভ হোৱাৰ পূৰ্বে ল'লে 12 লাখ টকা 12,62,000 টকালৈ এইখিনি কাম কৰিলে বিসংগতি প্লিণ্ট যিমান ওখ কৰাৰ চুক্তি হৈছিল সিমান ওখ নহ'ল চিমেণ্ট বেলেগ ব্যৱহাৰ কৰিলে ৰড কমজুৰি লগালে লেট্ৰিনৰ টেংকিৰ ঠায়ে নাই ছেপ্টেম্বৰ পৰা জানুৱাৰীলৈকে কাম কৰিলে একেদিনাই সকলো মিস্ত্ৰী গুচি গ'ল আৰু খা খবৰ নাই কামৰ মূল্যায়ন কৰোঁতে ওলাল 12,62,000 টকালৈ 7,44,000 টকাৰ কাম কৰিলে যজ্ঞ কনষ্ট্ৰাকশ্যনে অতিৰিক্তভাৱে লোৱা ধন ঘূৰাই দিবলৈ নাইবা কাম পুনৰ আৰম্ভ কৰিবলৈ আইনী জাননীও প্ৰেৰণ কৰা হ'ল যজ্ঞ কনষ্ট্ৰাকশ্যনলৈ তাৰ পাছতো কোনো সঁহাৰি নাই সেয়ে এজাহাৰ দাখিল কৰিলে একে ডেকে ওলাই থকা কথা প্লিণ্টটোৱে হ'ব লাগে 4.5 ফুট এজ পাৰ এগ্ৰিমেণ্ট কিন্তু 4 ফুটেই নহ'ল তাৰপাছত তেওঁলোকে আকৌ মোৰ যিটো লিগেল নটিচৰ ৰিপ্লাই দিছে যে মইহে মিছা কথা কৈছোঁ এইটোতো ওলাই আছে চাওক কাহি তেওঁলোকে প্ৰমাণ কৰক তেওঁলোকেতো কোনোবা এজনক মানে হেৰি কৰিছিলে যে সৎ সাহস আছে যদি মোক দেখুৱাওক মই কৈছোঁ এতিয়া সৎ সাহস আছে যদি তেওঁ ইয়ালৈ আহক আহি পেলাই মোক দেখুৱাওক কেই ফুট কৰিছে তেওঁলোকে কামটো যিমানখিনি কাম কৰিছে গোটেইখিনি 2 নম্বৰী কাম কৰিছে তেওঁলোকক এজ পাৰ এগ্ৰিমেণ্ট আছিল অম্বুজা প্লাছ চিমেণ্ট তেওঁলোকে ইউজ কৰিছে ডালমিয়া তাকো কোৱাৰ পিছত হাই হুলস্থুল কৰাৰ পাছত ডালমিয়া DPSটো লগাইছে কাম অতি নিম্নমানৰ যোগাযোগতেই নাথাকে উলুটাই যজ্ঞই ভুল সজালে গ্ৰাহকক এই গোটেইখিনি কথা বাৰে তেওঁলোকক ৰিপিটেডলি কৈ থকাৰ পিছতো কোনো একশ্যন নাই সিহঁতৰ নাহে মানুহে নাহে ছুপাৰভাইজাৰ কোনোৱে নাহে তাৰপাছত এতিয়া তেওঁলোকে ৰিপ্লাই দিছে যে মইহে হেনো মিছা কথা কৈছোঁ বা এগ্ৰিমেণ্টখন হৈছিল 24 ছেপ্টেম্বৰত কিমান দিনৰ ভিতৰত কমপ্লিট কৰাৰ কথা 1.5 বছৰৰ ভিতৰত কমপ্লিট কৰাৰ কথা আছিলে অৰ্থাৎ এতিয়াতো এবছৰ প্ৰায় হৈয়ে গ'ল এতিয়া দেখিছেই নহয় G+2 এয়া যদি হয় আৰু কিমান পাৰ্চেণ্ট বুলি ক'ব প্লিণ্টটোৱে নহ'ল প্লিণ্টটোৱে কমপ্লিট কৰা নাই কিমান টকা আছিল আপোনাৰ এগ্ৰিমেণ্ট টোটেল আছিলে 62 লাখ আবেগৰ খেলা কৰি যজ্ঞই ঠগন দিয়াৰ অভিযোগ এই অসমীয়া চেণ্টিমেণ্টে অসমীয়া মানুহক মাৰিব নেকি তাৰমানে অসমীয়াৰ কাৰণে আমি অসমীয়াবিলাক মৰিব লাগিব নেকি তেওঁৰ কাৰণে তেওঁ অসমীয়া আৰু আমি অসমীয়াবিলাকো ভুক্তভোগী হ'ব লাগিব নেকি সেইটো তেওঁলোকৰ এইটো বিজনেছ পলিচি তেওঁতো দুটামান ছাকচেছ ষ্টৰী হৈ হাল্লা কৰি মানে ছ'চিয়েল মিডিয়াত দি পেলাই সেইকেইটাই ভাবে চব আচলতে মানুহবিলাকক ঠগিলে তেনেকেই তেওঁলোকৰ ছাকচেছ ষ্টৰী হয়তো 2% 3% কিবা এটা আছে সেইকেইটাকে মানে এনেকুৱাকৈ বজালে ছ'চিয়েল মিডিয়াত যাৰ কাৰণে মানুহবিলাক কণা হৈ অন্ধ হৈ গ'ল ময়ো হ'লোঁ এনে বহু ভুক্তভোগী আছে বহুতেই কথাবোৰ ক'বলৈ বিচাৰিছে বহুতেই ইচ্ছা কৰি আকৌ ক'ব পৰা নাই তাৰো কাৰণ আছে এতিয়া লাহে লাহে কথাবোৰ ওলাই গৈ থাকিব মৰিগাঁৱৰ পৰা বিকাশ ডেকা NKTV+